নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ৰঞ্জু হাজৰিকাদেৱৰ জনপ্ৰিয় উপন্যাস জান্তৱ। এয়া পঞ্চম খণ্ড। এটাৰ পিছত এটা কৰি দিন বাগৰিলে, তাৰ পিছত বছৰ বাগৰিল। শংকৰে সৰুকালতে আগফালে ৰোৱা কাঞ্চন পুলিটো এতিয়া এজোপা বৃহৎ গছ হৈ পৰিছে। কিমানবাৰ ফুলিছে, কিমানবাৰ সৰিছে, তাৰ অন্ত নাই। ২০টা বসন্তই পৰশা শংকৰ এতিয়া সুঠাম যুৱক। আগৰ তৈগানটোৰ সলনি এতিয়া শংকৰে ল'লে প্ৰকৃত বন্দুক। বন্দুক হাতত লৈ শংকৰ দিনৰ দিনটো হাবিৰ মাজত চৰাই চিকাৰ কৰি ঘূৰি ফুৰে। সৰুৰে পৰা হাবিৰ মাজত দেউতাকৰ লগত ঘূৰি ঘূৰি শংকৰৰ ভয় বোলা বস্তুটো নাইকিয়া হৈ গ'ল। গহীন অটব্য জাৰণিৰ মাজে মাজে শংকৰ এতিয়া অকলে ঘূৰে। শংকৰ যেন সেই হাবিৰ কোনোবা বন দেৱতাহে। শংকৰৰ নিচানো অব্যৰ্থ। যাৰ ফালে এবাৰ বন্দুক টোৱাই সি আৰু কেতিয়াও সাৰি যাব নোৱাৰে। অৱশ্যে বাঘ, হাতী আদি ডাঙৰ ডাঙৰ জন্তুৰ চিকাৰ শংকৰে এতিয়াও কৰা নাই। সেইদিনা ৰবিবাৰ। চহৰৰ পৰা বিপ্লৱ কাকতিৰ পৰিয়ালটো ফুৰিবলৈ অহাৰ কথা। শংকৰৰ দেউতাক শিৱ বৰুৱা আন দিনাতকৈ সোনকালে উঠিল। মুখ হাত ধুই পুৱাৰ নিত্য কৰ্মখিনি সমাপন কৰি শিৱ বৰুৱাই নিজে চকী মেজবোৰ ঠিক কৰাত লাগিল। শংকৰ তেতিয়াও বিচনাতে। অলপ পিছত দেউতাক আহি শংকৰৰ গাত হেঁচুকি ক'লে, শংকৰ, আজি নুঠিবা নেকি? সিমান সময়লৈ শুই থাকে জানো? আৰু আজি মণিহঁত আহিব নহয়। মণিহঁতৰ নাম শুনাৰ লগে লগে শংকৰ ঘপককৈ শোৱাৰ পৰা উঠি বিচনাত বহিল। হঠাৎ মনত পৰিল আজি মণিহঁত অহাৰ কথা। লৰালৰিকৈ বাথৰুমত গৈ মুখত পানী অলপ সানি ৰান্ধনীঘৰত বহিলগৈ। সিমান ডাঙৰ ল'ৰা আজি হবলা দাঁতকেইটাও নঘঁহিলা। ৰামুৱে চাহত চেনি ঘুটি ঘুটি ক'লে। তথাপি মোৰ দাঁত তোমালোকতকৈ পৰিষ্কাৰ, শংকৰে ক'লে। সি ভাল ক'লা, মোৰ দেখোন দাঁতেই নাই। ৰামুৱে হাঁহি মাৰি ক'লে। মোৰ দাঁত জন্মৰে পৰা ক'লা। দাঁত দুপাৰি নিকটাই জীউৰামে ক'লে, দিয়া দিয়া চাহ দিয়া, মই খাওঁ। আজিৰ ইমান খৰধৰ কিয়? জীউৰামে ক'লে। মই গম পাইছোঁ। ৰামুৱে শংকৰলৈ কেৰাহীকৈ চালে। কি? শংকৰে ৰামুৰ প্ৰতি ঘোপাকৈ চাই প্ৰশ্ন কৰিলে। আহিব নহয়, জানো। জীউৰামে হাঁহি সুধিলে। কোন আহিব? মণি। ৰামুৱে লেনিয়াই ক'লে। ৰামুকাই, কথা বেয়া হ'ব দেই, শংকৰে খং দেখুৱাই ক'লে। ৰামু আৰু জীউৰামে হাঁহিবলৈ ধৰিলে। শংকৰে নীৰৱে চাহ খাই বাহিৰলৈ ওলাই আহিল। দেউতাক তেতিয়া দাঢ়ি খুৰোৱাত ব্যস্ত। হাতত বন্দুকটো লৈ শংকৰে সুহুৰিয়াই সুহুৰিয়াই হাবিৰ ফালে ওলাই গ'ল। ৰাতিপুৱাতে অসংখ্য চৰাইৰ চিঞৰ বাখৰ শংকৰৰ ভাল লাগে। ৰং বিৰঙৰ অলেখ চৰাইৰে বন পৰিপূৰ্ণ। হাবিৰ কাষৰ সেইখন নিৰ্জন ঘৰত শংকৰ আজি ২০ বছৰত ভৰি দিলেহি। কিন্তু শংকৰে কোনোদিনেই এই নিৰ্জনতা অনুভৱ কৰা নাই। অদূৰে বিদূৰে মাত্ৰ গছ আৰু গছ, সোণাৰু গছ, শিমলু গছ, শাল গছ, বনচুম গছ, মাত্ৰ গছ আৰু গছ। এখন সম্পূৰ্ণ সমাজ কি, এটা মানুহো য'ত দেখিবলৈ পোৱা নাযায়। তথাপি শংকৰে কোনোদিন নিসংগতা অনুভৱ কৰা নাই। হাবিৰ মাজৰ এজোপা আম গছৰ তলত গৈ শংকৰ ৰ'ল। তলখন চৰাই বান্দৰ আদিয়ে আধা খাই পেলোৱা আমেৰে ভৰা। শংকৰে গছজোপাৰ ওপৰলৈ চালে। কেইটামান বান্দৰ শংকৰলৈকে চাই গছজোপাত বহি আছে। এটা বান্দৰে শংকৰলৈ চাই দাঁতকেইটা নিকটাই হিয়াৰি দিলে। শংকৰৰ হাঁহি উঠিল। শংকৰে এনেয়ে বন্দুকটো বান্দৰকেইটাৰ ফালে টোঁৱালে। তথালিকে বান্দৰকেইটা দীঘল জাপ দি তাৰ পৰা আঁতৰি পলাল। শংকৰ পুনৰ আন এফালে আগবাঢ়িল। ওখ ওখ ঘন হাবিবোৰৰ মাজে মাজে বাট উলিয়াই আগবাঢ়ি যোৱা সহজ কথা নহয়। কিবা এক আনন্দত শংকৰে সুহুৰিয়াই সুহুৰিয়াই হাবিফালে আগবাঢ়ি গৈ থাকিল। ওখ ওখ গছবোৰৰ ফাকেদি সূৰ্যৰ পোহৰ আহি যেন একোটা বাটৰ সৃষ্টি কৰিছে।
শংকৰৰ ভাল লাগে এইবোৰ দেখি। জগতৰ অনিৰ্বচনীয় সৌন্দৰ্য সুষমাসমূহ শংকৰৰ কাৰণে যেন এইখন হাবিতে পুঞ্জীভূত হৈ আছে। এই সৌন্দৰ্য এৰি শংকৰ এখন্তেকো আৰ হৈ থাকিব নোৱাৰে। কিছু মুকলি ঠাই এটুকুৰাত গৈ শংকৰ থিয় হৈ ৰ'ল। ওচৰ পাজৰৰ গছবিলাকৰ পৰা বিবিধ পক্ষীৰ মোহনী কণ্ঠৰ অমৃতস্ৰাৱী লহৰীৰ পৰশত গোটেই হাবিখনেই যেন মুখৰিত হৈ পৰিছে। সন্মুখত সৰু সৰু ৰঙা বগা অলেখ বনৰীয়া ফুল। ফুলবোৰ দেখি শংকৰৰ ভাল লাগিল। এথোপা ছিঙিবৰ কাৰণে শংকৰ আগবাঢ়ি গ'ল। ভুৰুংকৈ কিবা এটা চৰাই জোপোহা গছ এজোপাৰ মাজৰ পৰা উৰি গ'ল। শংকৰে জোপোহা গছজোপাৰ ওচৰলৈ গৈ চালে। কেইটামান কণীৰে সৈতে বনৰীয়া কুকুৰাৰ বাঁহ এটা শংকৰৰ চকুত পৰিল। শংকৰে ফুল এথোপা ছিঙি তাৰ পৰা আঁতৰি আহিল। শংকৰ ক্ৰমে গহীন হাবিৰ মাজত সোমাই পৰিল। যিমানে সোমাই গ'ল সিমানে দুৰ্গম হৈ পৰিল। দেউতাকে শংকৰক অকলে এই দুৰ্গম অৰণ্যলৈ যাবলৈ নিদিয়ে। শংকৰ কিন্তু প্ৰায়ে যায় লুকাই চুৰকৈ। ভয় বোলা বস্তুটো শংকৰে নাজানে। সাহসী লোকো এনে দুৰ্গম অৰণ্যৰ মাজত অকলে ঘূৰিবলৈ ভয় কৰে। তাৰোপৰি এই অটব্য অৰণ্যখনক মানুহে জাংগল অফ ন' ৰিটাৰ্ণ বুলি উপমা দিয়ে। অৰ্থাৎ যলৈ গ'লে আৰু উভতি আহিব নোৱাৰি। সঁচাকৈয়ে বনৰীয়া জন্তুৰ উৎপাতত হাবিখনলৈ কোনোৱে সোমাবলৈ সাহ নকৰে। অথচ এই হাবিৰ মাজতে চিকাৰ কৰি কৰি সুদীৰ্ঘ একোটা জীৱন কটাই দিলে ৰুদ্ৰ বৰুৱা, হৰ বৰুৱা আৰু শিৱ বৰুৱাই। শংকৰো সেই বংশৰে সন্তান। সি আজি 20 বছৰে দেউতাক ককাকৰ পদাংককে গণি গণি আহি আছে। দূৰৰ পৰা ভাহি অহা ভেলেঙী পহুৰ মাত শংকৰৰ কাণত পৰিল। অলপ পিছতে সলহু বান্দৰৰ মাত শুনি শংকৰে পিছলৈ চালে। বান্দৰটো ততালিকে আঁতৰি পলাল। এখন বহল বিলৰ পাৰত গৈ শংকৰ থিয় হ'ল। বিলৰ চাৰিওপাৰ বগলীৰে বগা হৈ আছে। অসংখ্য বগলী আৰু বহুতো সৰু ডাঙৰ চৰাই। শংকৰে চপৰা এটা হাতত লৈ চৰাইজাকৰ মাজলৈ দলিয়াই দিলে। কেঁ কেঁ শব্দ কৰি এজাক চৰাই আকাশলৈ উৰা মাৰিলে। শংকৰৰ মনটো আনন্দত নাচি উঠিল। একেৰাহে চাই ৰ'ল উৰি যোৱা চৰাইজাকলৈ। কিছুদূৰ উৰি গৈ চৰাইজাক পুনৰ বিলৰ পাৰত পৰিলহি। বিলৰ পাৰে পাৰে শংকৰ আগবাঢ়িল। অকস্মাত শংকৰ ৰৈ গ'ল। সন্দেহেৰে চাৰিওফালে এবাৰ চকু ফুৰালে। হাবি ভাঙি কিবা অহাৰ শব্দ শংকৰৰ কাণত পৰিল। শংকৰে পলম নকৰিলে। তাৰ পৰা লৰ মাৰি গৈ ওচৰতে থকা বৃহৎ ডিমৰু গছ এজোপাত খৰধৰকৈ উঠি ওপৰ পালেগৈ। অলপ পিছতে এজাক বনৰীয়া মহ সেইফাললৈকে অহা শংকৰৰ চকুত পৰিল। প্ৰকাণ্ড প্ৰকাণ্ড চেহেৰাৰ বিৰাট বিৰাট শিঙৰ মহ। মহজাক আহি বিলৰ পাৰত ৰলহি। শংকৰ গছৰ ওপৰতে নিশ্চুপ হৈ ৰ'ল। কেইটামান মহ বিলৰ মাজলৈ নামি গ'ল। বাকীবিলাকে ইফালে সিফালে চৰি ঘাঁহ খাবলৈ ধৰিলে। শংকৰে বুজিলে মহজাক সহজে তাৰ পৰা আঁতৰ নহয়। কমেও 1 ঘণ্টা 2 ঘণ্টা হয়তো তাতে থাকিব। তাৰমানে তেতিয়ালৈকে শংকৰ গছৰ ওপৰতে থাকিব লাগিব। শংকৰৰ কপাল ভাল। খন্তেক পিছতে মহজাক তাৰ পৰা আঁতৰি গ'ল। শংকৰ লৰালৰিকৈ গছৰ পৰা নামিল। হাবিত বেছি সময় পলম নকৰি শংকৰ ঘৰ মোৱা হ'ল। ওখ ওখ গছৰ ফেৰেঙনিত ফুলা 2 এপাহ কপৌ ফুলো ছিঙি ল'লে শংকৰে। শংকৰ ঘৰৰ ওচৰ পাই দেখে যে এখন জীপ গাড়ী পদূলিমুখত ৰৈ আছে। গাড়ী দেখিয়েই শংকৰে বুজিলে যে ইতিমধ্যে মণিহঁত চহৰৰ পৰা আহি পাই গ'ল। শংকৰে লাহেকৈ গেটখন খুলি ভিতৰ সোমাল। শংকৰ, তুমি দেখোন বহুত ফুল লৈ আহিছা, কি কৰিবা? জীউৰাম ঘৰৰ ভিতৰৰ পৰা ওলাই শংকৰক সুধিলে। কৰিম আৰু কিবা এটা, শংকৰে উত্তৰ দিলে। নকলেও গম পাইছোঁ দিয়া। জীউৰামে মুখখন ভেঙুচাই ক'লে। কি গম পাইছা? ভেকাহি মাৰি শংকৰে সুধিলে।
তুমি এয়া কালৈ আনিছা জানো দিয়া। কালৈ? মণিলৈ? জীউৰামে হাঁহি মাৰি ক'লে। যাহ। শংকৰে লাজতে ফুলখিনি জীউৰামৰ গালৈ দলিয়াই দি বেগাবেগিকৈ ভিতৰৰ ফালে আগবাঢ়িল। জীউৰামে হাঁহি হাঁহি ফুলখিনি বুটলিবলৈ ধৰিলে। ভিতৰৰ কোঠাত মণিৰ মাক দেউতাক শংকৰৰ দেউতাকৰ সৈতে আলোচনাত ব্যস্ত আছিল। শংকৰ কোঠাটোলৈ সোমাই যোৱাত মণিৰ মাকে শংকৰক সুধিলে, কলৈ গৈছিলা শংকৰ? এনেই হাবিলৈ গৈছিলোঁ। কিবা চিকাৰ কৰিলা নেকি? মণিৰ দেউতাকে হাঁহি মাৰি সুধিলে। চিকাৰ কৰিব যোৱা নাছিলোঁ, এনেইহে ওলাই গৈছিলোঁ। তেন্তে হাতত বন্দুক? বন্দুক মোৰ হাতত সদায় থাকে, শংকৰে হাঁহি মাৰি ক'লে। এইটোতো চৰাই মৰা বন্দুক। হয়। তেন্তে হাবিৰ মাজত হিংস্ৰ জন্তু জানোৱাৰে পোৱা হ'লে কি কৰিলাহেঁতেন? মণিৰ দেউতাকে প্ৰশ্ন কৰিলে। শংকৰে এইবাৰ দেউতাকলৈ চালে। দেউতাকেও শংকৰৰ মুখলৈ চাই আছে একেৰাহে। শংকৰে দৃষ্টি ঘূৰাই আনি মণিৰ দেউতাকলৈ চাই উত্তৰ দিলে, জন্তু জানোৱাৰটো মই সদায়ে পাওঁ। সদায়ে পোৱা? বিপ্লৱ কাকতি যেন কিছু আচৰিত হ'ল। তোমাক সিহঁতে অপকাৰ নকৰে জানো? অপকাৰ কিয় নকৰিব? নিশ্চয় কৰিব। সেই হাবিত ঘূৰিবলৈ বুদ্ধি আৰু সাহ দুয়োটাই লাগে। মোৰ শংকৰৰ দুয়োটা বস্তুৰ এটাৰো অভাৱ নাই। সেই বুলি শিৱ বৰুৱাই ঢেক ঢেককৈ হাঁহিব ধৰিলে। পিছে শংকৰ, আজিও কিবা জন্তু পাইছিলা নেকি? বিপ্লৱ কাকতিয়ে শংকৰক পুনৰ সুধিলে। পাইছিলোঁ, শংকৰে লাহেকৈ উত্তৰ দিলে। কি? আগ্ৰহেৰে সুধিলে বিপ্লৱ কাকতিয়ে। বনৰীয়া মহ এজাক। শংকৰে কোৱাৰ লগে লগে শিৱ বৰুৱাই পুনৰ হাঁহিবলৈ ধৰিলে। শংকৰ লাহে লাহে ভিতৰলৈ সোমাই গ'ল। বনৰীয়া মহে অপকাৰ নকৰে নেকি? মণিৰ মাকে সুধিলে। বনৰীয়া মহ সাংঘাতিক বস্তু। এজাক বনৰীয়া মহ যিকোনো হিংস্ৰ জন্তুতকৈ ভয়াৱহ। তেন্তে শংকৰ? মণিৰ মাকে কথাষাৰ নকওঁতেই শিৱ বৰুৱাই ক'লে, তেতিয়া সি নিশ্চয় গছৰ ওপৰত আছিল। বাহাদুৰ বাপকা বাহাদুৰ বেটা, বিপ্লৱ কাকতিয়ে মন্তব্য দিলে। শিৱ বৰুৱাই হাঁহিলে। হাবিৰ মাজত বাৰু আটাইতকৈ হিংস্ৰ জন্তু কি? মণিৰ মাকে শিৱ বৰুৱাক সুধিলে। শিং থকা জন্তুতকৈ নখী জন্তু বেছি হিংস্ৰ। তথাপি মোৰ অভিজ্ঞতাৰ পৰা মই কওঁ যে জাক এৰি পলাই ফুৰা অকলশৰীয়া হাতী, অকলশৰীয়া বনৰীয়া মহ আৰু গাহৰি, ইহঁতবোৰ ভয়াৱহ। শিৱ বৰুৱাই উত্তৰ দিলে। শংকৰ পাকঘৰলৈ গৈ দেখে যে মণি তাতে বহি ৰামৰ লগত গল্প কৰাত ব্যস্ত। মণিৰ হাতত এথোপা ফুল।